Hello everyone, welcome to Latin Study Point. তো আজি আমি ইন্ডিয়ান হিষ্ট্ৰী এমসিকিউ কেইটা লৈ আনিছো 10টা কোৱেশ্চন। তো এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। তো ষ্টাৰ্ট কৰাৰ আগতে সকলোকে ক'ব বিচাৰিছো যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো প্ৰথম কোৱেশ্চনটো, What was the name of the city established by Muhammad bin Tughlaq at Delhi? তো Muhammad bin Tughlaq এষ্টাব্লিছ কৰা চিটিখনৰ নাম কি আছিল? অপশ্যন এ শাহজাহানাবাদ, অপশ্যন বি ফিৰোজাবাদ, option C Jahanpana, and option D Indraprasth. So your answer Jahanpana. Shahjahanabad establish কইছিলে শাহজাহানে, ফিৰোজাবাদ কইছিলে ফিৰোজ শাহ তুগলক, ইন্দ্ৰপ্ৰস্থ আপোনাৰ মহাভাৰতত পাণ্ডৱৰ কেপিটেল আছিলে। Muhammad bin Tughlaq, also known as wise and full king, জ্ঞানী ৰজা মূৰ্খ ৰজা বুলি কোৱা হয় Muhammad bin Tughlaq। তো Muhammad bin Tughlaqৰ দিনত ইউএন বাটুতা ভাৰতলৈ আহিছিলে। Muhammad bin Tughlaqে টোকেন কাৰেন্সি ইন্ট্ৰডিউস কৰিছিলে। সেইটা আছিল আৰু নেক্সট কোৱেশ্চন, হু সাকসিডেড আকবৰ টু দা থ্ৰন অফ দিল্লী? তো আকবৰৰ পিছত নেক্সট ৰজা কোন হ'ল? শাহজাহান, জাহাংগীৰ, ঔৰংজেব, বাবৰ? তো ইয়াৰ আনসাৰ জাহাংগীৰ, আকবৰৰ পুতেক জাহাংগীৰ। তো জাহাংগীৰৰ পুতেক নেক্সট শাহজাহান ৰজা আছিলে, আৰু শাহজাহানৰ পুতেক ঔৰংজেব নেক্সট ৰজা আছিলে। বাবৰৰ পুতেক হৈ গ'ল হুমায়ুনৰ পুতেক হৈ গ'ল আকবৰ। তো বাকি এইটো নেক্সট কোৱেশ্চন, হু সাকসিডেড চন্দ্ৰগুপ্ত ওৱান অফ দ্য গুপ্তা ডাইনেষ্টি? তো চন্দ্ৰগুপ্ত ওৱানৰ পিছত নেক্সট ৰজা কোন হ'ল? অপশ্যন এ চন্দ্ৰগুপ্ত টু, বি সমুদ্ৰগুপ্তা, সি কুমাৰগুপ্তা, ডি স্কন্দগুপ্তা? ইয়াৰ আনসাৰ সমুদ্ৰগুপ্তা। সমুদ্ৰগুপ্তা অলসো known as কবিৰাজ। V.A. স্মিথ তেখেতে সমুদ্ৰগুপ্তাক ইণ্ডিয়ান নেপোলিয়ন টাইটেল দিছিলে V.A. স্মিথ। চন্দ্ৰগুপ্ত টু also known as বিক্ৰমাদিত্য, কালিদাস was the court poet। কুমাৰগুপ্ত নালন্দা ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিছিলে। স্কন্দগুপ্ত also known as গ্ৰামাদিত্য। নেক্সট কোৱেশ্চন, under which Mughal ruler did the empire have its greatest geographic reach? বাবৰ, আকবৰ, শাহজাহান নে ঔৰংজেব? তো ইয়াৰ আনসাৰ ঔৰংজেব। ঔৰংজেবৰ সময়ত বহুত পাৱাৰফুল আছিলে মুঘল এম্পায়াৰ। নেক্সট কুৱেশ্চন, which Mauryan king was identified as চন্দ্ৰগুপ্ত? চন্দ্ৰগুপ্ত, চাণক্য, বিন্দুসাৰ নে অশোকা? ইয়াৰ আনসাৰ চন্দ্ৰগুপ্ত। চন্দ্ৰগুপ্ত কোন আছিলে? দ্য ফাউণ্ডাৰ অফ মৌৰ্যন ডাইনেষ্টি। চন্দ্ৰগুপ্ত মৌৰ্য, চাণক্য আছিলে প্ৰাইম মিনিষ্টাৰ। চাণক্য লিখিছিলে অৰ্থশাস্ত্ৰ। তো চন্দ্ৰগুপ্ত মৌৰ্য পেট্ৰনাইজ কৰিছিলে জৈনিজিম পেট্ৰনাইজ কৰিছিলে। চন্দ্ৰগুপ্ত মৌৰ্যৰ পুতেক হৈ গ'ল বিন্দুসাৰে পেট্ৰনাইজ কৰিছিলে আজীৱিকা ছেক্ট। তো সেই আজীৱিকা ছেক্ট ফাউণ্ড কৰিছিলে মাখালি গোচালা। আজীৱিকা ছেক্ট মানে কি? ফেটিলিজিম, নিয়তিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে মানে। নেক্সট তাৰপিছতে বিন্দুসাৰৰ পুতেক হৈ গ'ল অশোকাই পেট্ৰনাইজ কৰিছিলে বুদ্ধিজিম। নেক্সট কুৱেশ্চন, হু ইনিচিয়েটেড দ্য বিল্ডিং অফ দ্য কুতুব মিনাৰ? কুতুবুদ্দিন এইবক, ইলতুৎমিছ, গিয়াছুদ্দিন বলবন নে জালালুদ্দিন খিলজি? তো কুতুব মিনাৰ কোনে বনাইছিলে? কুতুবুদ্দিন এইবক, ইন দ্য নেম অফ কুতুবুদ্দিন বখতিয়াৰ কাকি। কমপ্লিট কৰিছিলে ইলতুৎমিছৰ দিনত। কুতুব মিনাৰ আছিলে কোন? ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি। তাৰপিছতে গিয়াছুদ্দিন বলবন স্লেভ ডাইনেষ্টিৰ ৰজা আছিলে। হি ইন্ট্ৰডিউচ দ্য নৌৰাজ ফেষ্টিভেল, পাৰ্চিয়ানসকলৰ নৌৰাজ ফেষ্টিভেল গিয়াছুদ্দিন বলবনে ইন্ট্ৰডিউচ কৰিছিলে।
Ghiyasuddin Balban introduced by Bose and Sajja মানে কেছটো কি বালবানক সবে আহি সেৱা কৰিব লাগিব সেইটো বস্তু ওলাইছিলে অপশ্যন ডি জালালুদ্দিন খিলজি আছিলে খিলজি ডাইনেষ্টিৰ ফাউণ্ডাৰ নেক্সট কুৱেশ্যন which Mughal emperor commissioned the building of the Jamma Masjid at Delhi the Jamma Masjid at Delhi কোনে বনাইছিলে বাবৰ শাহজাহান আকবৰ নে ঔৰংজেব তো এটো আনসাৰ শাহজাহান next question when was sati abolished sati protha kite bondho korisile option a 1827 1828 1829 1830 the sati protha bondho korisile 1829 ot kune korisile raja ram mohan rai with the help of lord william bentinck raja ram mohan rai form korisile brahmo samaj কেটা ফর্ম কৰিছিলে 1828 ত নেক্সট who founded Calcutta in 1690 জব চাৰ্নক থমাস ৰ অলিভাৰ ক্ৰমৱেল নে জোসিয়া চাইল্ড ইয়াৰ আনসাৰ জব চাৰ্নক থমাস ৰ কৈছিলে জাহাংগীৰে যে পাৰমিশন দিছিলে থমাসক পাৰমিশন দিছিলে টু সেট আপ ফ্যাক্টরি at Surat next question where did the 1907 split between the moderate and extremist faction of the Congress took place Surat Bombay Calcutta নে নাগপুৰ তো 1907 কি হল কংগ্ৰেছ দুভাগ হৈছিলে এটা হল মডাৰেট পাৰ্টি ঠাণ্ডা দল আৰু হল এক্সট্ৰিমিষ্ট পাৰ্টি গৰম দল কাৰণ কেলে মানুহৰ মনটো নিমিলে তেনেকুৱা ডিফাৰেন্স আহিছিলে তো এটো হৈছিলে 1907 চনত সুৰতত হৈছিলে আইএনসি সেইকাৰণে সুৰত স্প্লিট লুকা হয় তো মডাৰেট কোন আছিল এমজি ৰাণা দে গোপাল কৃষ্ণ গোখলে দাদাভাই নৰজি ইহঁতৰ কল আছিলে এক্সট্ৰিমিষ্ট কোন আছিল লাল বাল পাল লালা লাজপত ৰয় বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ ইহঁতৰ কল আছিলে এই কোৱেশ্চনটো আনসাৰ আপোনাক দিব who was Shivaji's son and successor ভিডিওটো চাই ভাল পাইছে যদি শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ